সকলোকে নমস্কাৰ মই আজি দুপৰীয়া 3টা বজাত আহি পেলাই ৰভনিয়ামি পালোহি এতিয়া ৰভনিয়ামিনো ক'ত ৰভনিয়ামি হৈছে ফিনলেণ্ডৰ উত্তৰে আছে এখন জায়গা যাক কোৱা হয় লাপালেণ্ড আৰু লাপালেণ্ডৰ মেইন হেডকোৱাৰ্টাৰ হৈছে ৰভনিয়ামি আৰু এই ৰভনিয়ামিলৈ আহিছোঁ মই দুদিনৰ কাৰণে চাবলৈ আহিছোঁ মোৰ আজি ইয়ালৈ অহাৰ মুখ্য উদ্দেশ্য হৈছে যেটো নৰ্দাৰ্ণ লাইট চাবলৈ অহা কাৰণ মই যেতিয়া নৰৱে উত্তৰলৈ গৈছিলোঁ ট্ৰমছলৈ গৈছিলোঁ তাত মই দুদিনো ভাল থাকি পেলাই নৰ্দাৰ্ণ লাইট দেখা নাপালোঁ ইয়াৰ আগতেও মই 2019 চনত এবাৰ আহিছিলোঁ নৰ্দাৰ্ণ লাইট চাবলৈ তেতিয়াও নোৱাৰিলোঁ তাৰপিছত মই গম পালোঁ যে নৰ্দাৰ্ণ লাইট হেলচিংকিৰ পৰা ফিনলেণ্ডৰ পৰা দেখা যায় নৰ্থ ফিনলেণ্ডৰ পৰা সেই কাৰণে মই নৰ্থ ফিনলেণ্ডলৈ আহিছোঁ আৰু এখন হৈছে ৰভনিয়ামি ইয়াৰ পৰা দেখা পোৱা যায় গতিকে আশা কৰোঁ আজি বতৰটো ভাল গতিকে মই দেখা পাম আৰু তাৰ পাছতো আৰু কিছুমান এক্টিভিটি আছে ইয়াত এখন সান্তা ক্লজৰ ভিলেজ আছে গাঁও আছে সেইখন চাবলৈ যাম ইয়াত এটা আৰ্কটিক মিউজিয়াম আছে এইটা চাবলৈ যাম আৰু কিছুমান বস্তু আছে চাবলৈ কিন্তু সেইবিলাক সময় নহব আৰু মই অহা সময়টোত এতিয়া ভালকৈ বৰফ পৰা নাই যাৰ কাৰণে যিবিলাক কুকুৰে টনা স্লেজ গাড়ী বা এটা ৰেইনডিয়াৰ টনা স্লেজ গাড়ীবিলাক সেই সময়ত এই চলাব পৰা হোৱা নাই গতিকে যিখিনি পাৰো চাম আৰু আপোনালোক সকলোকে দেখুৱাই যাম চাই থাকিব ৰ'দটো খুব ধুনীয়া সাফা একদম স্কাই একদম পুৰা সাফা আছে গতিকে আশা এটা কৰিছোঁ ভগৱানে যদি আজি চকু মেলি চাই নহ'লেতো মই পইচাকে চাই নাযাব আগৰ পৰা দুবাৰ আহিছোঁ মই চাবৰ কাৰণে এইখিনিলৈ আহিছোঁ ঘৰত আপোনালোকে এড চাম পাৰিলে কিবা এটা খাই আহোঁ এইবোৰ দেশত খাবলৈ অকণ অসুবিধা লাগে বিশেষকৈ ইয়াত যদি ভেজিটেৰিয়ান হয় বিচাৰিবলৈ বৰ দিগদাৰ তথাপিও তো নাখালে নহ'ব কিবা এটা খাব লাগিব এতিয়া খোৱা বিচাৰি যাওঁ কাৰণ সন্ধিয়া 8টা বজাত মোৰ টুৰ আৰম্ভ হ'ব তাৰ আগতে কিবা এটা খাই ল'ব লাগিব জেগাখিনি মেইন চেণ্টাৰতে আছোঁ কিন্তু কথাটো হৈছে কি সময় এখন দেৰি হৈ গ'ল সেইকাৰণে চাগে অলপ ওচৰৰ জেগা যাবলৈ অকণ অসুবিধা হ'ব তথাপি যোৱাৰ পৰা ভাল আছিলে এতিয়া মই অৰৰা বৰেলিছ টুৰ যাবলৈ ওলাইছোঁ এতিয়া সময় সন্ধিয়া 7:40 হৈছে অলপ পোহৰ এতিয়াও আছে আৰু আজি আকাশখন সঁচাকৈ ধুনীয়া চাফা হৈ আছে আশা কৰিব পাৰি চাবলৈ বৰ্তমান টেম্পাৰেচাৰ 5 ডিগ্ৰী চেণ্টিগ্ৰেড এই টাৱাৰটো দেখা পোৱা গৈছে আৰু ঠাণ্ডাটো আছেই বাৰু দুটাকৈ ৱাৰ্ম ক্লথ পিন্ধিছোঁ তাৰ ওপৰত জেকেট পিন্ধিছোঁ গ্লভছ পিন্ধিছোঁ নহ'লে তাত যি জেগাত যাম আৰু ঠাণ্ডা হ'ব দিগদাৰে হ'ব যাবলৈ কিন্তু সন্ধিয়া দৃশ্যটো ইমান ভাল লাগে মানুহ নাই খালী পুৰা বিৰাট ধুনীয়া জেগাটো ভাল লাগিছে এতিয়া যি জেগাত এইটো অৰোৰা শান্তৰ যিটো তাৰ এজেঞ্চিটো আছে ওচৰতে আছে পামেই এতিয়া মোৰ ৰিপৰ্টিং টাইম হৈছে 7:45 অলপ সোনকালে আহিছোঁ বাৰু সোনকালে আহিলে ভাল আকাশখন চাফা আছে আজি আমাৰ কাৰণে গাইডজনে খোৱাৰ ব্যৱস্থা কৰিছে কিছুমান চচেজেছ লৈ আহিছে কিন্তু আচৰিত কথা যে এয়া সব ভেজিটেৰিয়ান চচেজ আছিলে কোনো ধৰণৰ নন ভেজ আনা নাই ভালেই কৰিছে বাৰু যিহেতু মই নন ভেজ নাখাওঁ তাৰ কাৰণে তেওঁ প্ৰিপেয়াৰ কৰিছে আৰু মাজে মাজে কেমেৰাৰ ওচৰলৈ গৈ অৰৰা ফটো তুলি আহি আকৌ কিবা এটা খাই যাব পৰাকৈ বস্তু ব্যৱস্থা কৰিছে মানুহবিলাকৰ ব্যৱহাৰ পাতি খুবেই ভাল লাগিলে এইকাৰণে বঢ়িয়া হৈছে খুব ধুনীয়া হৈছে এতিয়া মই নৰ্দাৰ্ণ লাইটৰ ফটোগ্ৰাফি কৰি আছোঁ ইয়াত এতিয়া টেম্পাৰেচাৰ -1
হাত ভৰি নাইকিয়া নাইকিয়া লাগিছে, তথাপিও এৰি দিয়া নাই। কিবা এটা লৈ যাম সেইকাৰণে লাগি আছোঁ। এতিয়া ৰাতি 12:50 মাজৰাতি পাৰ হৈ গ'ল। মই অৰোৰা বৰাইলি চাই আহিলোঁ। এতিয়া -1 ডিগ্ৰী চেণ্টিগ্ৰেড, ঠাণ্ডা মানে যথেষ্ট ঠাণ্ডা আছে। এতিয়া কফি হাউচ ৰাতি ঘূৰি ৰিয়েলি ভাল লাগে। এখন ৰভনিমি ৰাতি, এতিয়া -1 ডিগ্ৰী চেণ্টিগ্ৰেড আছে। কেতিয়াও ভবা নাছিলোঁ ইমান ঠাণ্ডাত ৰাতি এনেকৈ যাব পাৰিম, ফুৰিব পাৰিম, ফটো তুলিব পাৰিম। ভাল লাগিলে, বহুত ভাল লাগিল আজি। এটলিষ্ট যোৱা 5 বছৰ ধৰি যি পৰিকল্পনা কৰিছিলোঁ, কেইবাৰ মই দুবাৰতকৈ বেছিয়ে কৰিছোঁ, ট্ৰাই কৰিছোঁ চাবৰ কাৰণে, পোৱা নাই। কিন্তু এইবাৰ পালোঁ, কমকৈ হওক দেখা পাইছোঁ, যথেষ্ট দেখা পাইছোঁ। গতিকে সেইফালৰ পৰা গ'লে মই যথেষ্ট আজি সুখী, ভাল লাগিলে। এটলিষ্ট ইমান পইচা খৰচ কৰি যে আহিলোঁ, কিবা এটাতো দেখা পালোঁ। ভিভিটো দোকান, শ্বু এণ্ড ক্লথছ খোলা আছে নেকি? বাৰ্গাৰ কিং, কোনো কাকো আমনি নকৰে, ভাল লাগে। সেইকাৰণে নিজৰ লাইফ চবেই নিজে নিজে এনজয় কৰিছে, কোনো কাকো ডিষ্টাৰ্ব নকৰে, কোনো কাকো চাই নাথাকে, আৰু ছেফ জেগা। ৰাতি 2টা বজাত ঘূৰি ফুৰিলেও কোনো সোধে, ভাল লাগে।